বন্ধুসকল, এইবাৰ মোৰ ৰিজাল্ট এনেকুৱা। মই খুবেই দুখিত আপোনালোকক, আৰু মোৰ বেয়াও লাগিছে নিজৰে। বহুত লছ হৈ গ'ল, বহুত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ল এইবাৰ ব্ৰইলাৰ ফাৰ্মত। এইবাৰ একদম মৰ্টেলিটি এনেকুৱা আহি গ'ল, মানে পূৰা ভাইৰেল বেমাৰ লাগি গ'ল। আপোনাৰ 32 ডেইজৰ পৰা লাগি গ'ল, 34 ডেইজত খতম। দেখিছেনে আপোনালোকে, ডেইলি 200-300 এনেকৈ মৰ্টেলিটি হৈ কিনে খতম হৈ গ'ল। চাওক, তো এই ভাইৰেল বেমাৰ এই ছিজনত অকল মোৰেই নহয়, বহুতৰে লাগিছে। আৰু সেইকাৰণে এবাৰ লগাৰ পিছত ইয়াৰ কোনো প্ৰতিকাৰ নাথাকে, ভাল কৰিব পৰা সুবিধা নাই, কোনো মেডিচিন নাই। হৈ গ'ল, উপায় নাই, বৰবাদ এইবাৰ ৰিজাল্ট বেয়া। বাকী CRD কলাই আছিলে, সেইখিনি ভাল হৈ গৈছিলে বাৰু, ঠিক হৈছিলেগৈ। কিন্তু এইটো প্ৰব্লেমটো আহি যোৱাৰ পিছত কোনো উপায়ে নাই, মানে যিয়ে নাথাকক আপোনাৰ, যিয়ে মেডিচিনে দিয়ক, একোৱে কৰিব নোৱাৰে, আপুনি বচাবই নোৱাৰিব। এনেকুৱা অৱস্থা। চাওক, ফাৰ্ম খালী দেখিছে, এই কেইটামান জিন্দা আছে বাৰু, এইফালে কেইটামান আছে জিন্দা। তেনেকুৱা অৱস্থা। তো কি ক'ম আপোনালোকক, হয়তো এইটো বেষ্ট ছিজনত মানে বহুতৰে এনেকুৱা হৈছে, কিন্তু বহুতৰে ভালো হৈছে বাৰু। মোৰ আজিলৈকে এনেকুৱা হোৱা নাছিলে, যিমানবাৰ মই কোম্পানীৰ লগত ফাৰ্ম কৰিছোঁ। তো এইবাৰ হ'ল, বেয়া লাগিছে, দুখ লাগে এনেকুৱাত, উপায় নাই। কিন্তু হাৰ মানি নিদিওঁ, আকৌ মই চেষ্টা কৰিম, আকৌ নেক্সট বেচ ষ্টাৰ্ট কৰিম। কিন্তু অলপ টাইম ল'ম, মিনিমাম মানে 1 মাহ 1.5 মাহমান টাইম এটা ল'ম। অলপ ভালকৈ ইয়াৰ ডিছইনফেকশ্যন কৰিব লাগিব গোটেই ফাৰ্মখন, তাৰপিছতহে নতুনকৈ আকৌ পোৱালি আনিম। এইটোৱে আৰু মোৰ এইবাৰ ৰিজাল্ট বেয়া, মানে বিগ জিৰ'। মই এইবাৰ কোম্পানীকহে দিব লাগিব চাগে, এনেকুৱা অৱস্থা হৈ গ'ল। মইতো এটকাও নাপাওঁ। নিজৰ মূলৰ পৰা যিকেইটা মোৰ গৈছিলে, 20,000 মান টকা এটা খৰচ হৈছিলে, ভুচিৰ পৰা আদি কৰি মেডিচিন লগাই কিনি, লেবাৰ চেবাৰ, তো সেইখিনি নাপাওঁ এইবাৰ, সেইখিনি লছ। আৰু কিন্তু এটা কথা, মই নিজৰ পকেটৰ পইচাৰে পোহা হ'লে কিন্তু মোৰ কিমান লাখ টকা খৰচ হ'লহেঁতেন চাওক, মানে 3-4 লাখ টকা লোকচান হৈ গ'লহেঁতেন। কিন্তু কোম্পানীৰ লগত কৰাৰ কাৰণে সেইখিনি এটলিষ্ট বাচিব মূলধনটো, কিন্তু 20,000 মান টকা এটা যাব। আৰু যিখিনি মোৰ লেবাৰ, মই নিজেই কষ্ট কৰিছিলোঁ, সেই সময়খিনি গুচি গ'ল, সেই কষ্টখিনি এনেই যাব। তো এইটোৱে জীৱন আৰু ফাৰ্মাৰৰ জীৱন। কেতিয়াবা এনেকুৱা হয়, লাইফ ষ্টক বিজনেছ যেতিয়া, জীৱ লগা বস্তু, ছাগলী হওক, গৰু হওক, গাহৰি হওক, আপোনাৰ ব্ৰইলাৰ হওক, এনেকুৱা হয়, বা লোকেল কুকুৰাই নহওক কিয়। যোৱা বছৰ যিহেতু গাহৰি পালকসকলেও বহুতখিনি সেনেকুৱা সন্মুখীন হ'বলগীয়া হ'ল, সমস্যা, মৰ্টেলিটি আহিলে, লোকচানৰ সন্মুখীন হ'ল। কিন্তু আমাৰ এইবাৰ ব্ৰইলাৰত লাগিছে, উপায় নাই। তো আশা কৰোঁ আপোনালোকৰ যাতে ভালে থাকক আপোনালোকৰ ফাৰ্মখন, এনেকুৱা যাতে নহওক আৰু।